ৰশ্মিজনীনে কি যে কৈ থাকে নহয়, তেতিয়াৰ পৰা মাতি আছো তাই কাণ খাৰ নাই। ৰশ্মি, অ ৰশ্মি, এইফালে আছোন। অ মা, কিয় মাতিছিলে? বা ইমান টাইমৰ পৰা মাতি আছো। মই ভিতৰত অলপ কাম কৰি আছিলো মা, কওকচোন কি হ'ল? মইতো খবৰ এটা দিবলৈ মাতিছিলো। খবৰ? কি খবৰ মা? এনেকুৱা এটা খবৰ দিম তই বহুত ভাল পাবি, বহুত ভাল লাগিব তোৰ। কি খবৰ সোনকালে কওক আকৌ মা, নহ'লে তই মামী হ'বলৈ ওলাইছ। ৱাও, মানে মাইনী মা হ'ব ওলাইছে। অকণমান মিঠা পায়স বনাই দিবিচোন, মই ভগৱানৰ ওচৰত দিব লাগে। গোসাঁই ঘৰত সোমাওগৈ মানে। হ'ব দিয়ক মা, মই এতিয়াই বনাই আনি দিম। ৰ'ব, মোৰ বেছি সময় নালাগে। ময়ো আকৌ এবাৰ গাটো তিয়াই আহোঁ। ঠিক আছে যাওক মা, মই পায়স বনোৱাৰ লগতে ভাতকেইটাও বনাই দিওঁগৈ। এখেত যাবই নহয় অফিচলৈ। অঁ যা। সঁচাকৈ বহুত ভাল লাগিছে মোৰ বেচেৰীজনী, কিন্তু এটা কথাই বেয়া লাগে। মই কিমান ক'লোঁ তই ধনী ঘৰৰ ল'ৰা এটালে বিয়া হ, কিন্তু তাই নুশুনিলে। যিটোক ভাল পালে সেইটোলৈ গুচি গ'ল। এতিয়া ইমান দুখীয়া, কেনেকৈ যে তাই ইমান গৰমত তাত থাকিব। মোৰ মানে ভাবিয়ে মূৰটো গৰম হৈ গৈছে। গাটোকে ধুই আহোঁগৈ সোনকালে। ৰশ্মি, তুমি কথাটো শুনিছা নহয়? অঁ শুনিছো। কিমান ডাঙৰ কথা ন? এইটোনো কি ইমান ডাঙৰ কথা? হ'ব দিয়া, এতিয়া মোৰ বৰ ভাগৰ লাগিছে, টোপনি ধৰিছে, শুবলৈ দিয়া। ৰ'বা, মই আহি আছো। মুখখন ফেচ ৱাছ কৰি আহোঁ। তাই কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? মামীয়ে খোৱাৰ খবৰটো শুনি তাই ভাল পোৱা নাই নেকি বাৰু? মাইনী, মই কামলৈ যাওঁ দিয়া। অঁ যোৱা। মায়ে যদি তোমাক কিবা কিবি কথা কৈ থাকে গুৰুত্ব নিদিবা দেই। হ'ব দিয়া, জানো মই। শুনা, যিটো দাদাক ক'বাচোন কালিলৈ মাংস দিবলৈ। মা আৰু দাদাহঁত আহিব বোলে। কালিলৈহে লাগিব। হ'ব দিয়া, তুমি থাকা, মই যাওঁ হা। পইচাটো বা দিয়ে নে নিদিয়ে, নে আগৰ নিচিনাকৈ কয়নে? কিয় জানো ইমান কষ্ট কৰি কামবোৰ কৰোৱাই লাষ্টত পইচাটো দিবলৈ টান পায়। এৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও আজি হাজিৰা কৰি আছো। ভবা নাছিলো ইমান যে দুখ হ'ব। আৰু তুমি মোক ক্ষমা কৰি দিবা। তোমাক মই আগতে কোৱাৰ দৰে সুখত ৰাখিব পৰা নাই। কি কথানো কৈ আছা তুমি? মই ইয়াতে সুখী জানা। নালাগে তুমি মোক একো দিব। তোমাৰ মৰমখিনি পাইছো যেতিয়া মোক আৰু একো নালাগে। তুমি সঁচাকৈ বহুত ভাল মাইনী। হ'ব দিয়া, তুমি থাকা, মই যাওঁ। অঁ যোৱা, সোনকালে আহিব পাৰিলে। ঠিক আছে। সঁচাকৈ এখেতে মোৰ বাবে বহুত কৰিছে। কম কষ্ট কৰি মোৰ অভাৱবোৰ পূৰণ কৰি আছেনে? এখেতক মই কেতিয়াও কষ্ট দিব নোৱাৰো। ৰশ্মি, ৰশ্মি, দুপৰীয়া হ'বলৈ হ'ল, আহি কেতিয়ানো যাবি? ৰাজেশ, ৰাজেশ। অঁ মা, কিমান দেৰি হৈ আছে যাবলৈ? ইমান দেৰি কৰেনে বাৰু? মইতো তেতিয়াৰে পৰা ৰখি আছো। ৰশ্মিহে দেৰি কৰি আছে। তাইতো ওলাওঁতে এবছৰ লাগে। হ'ল বলক, মোৰ ওলাই হৈ গ'ল। অকণমান টাইমটো লাগিবই ন। সকলোবিলাক ময়ে কৰিব লাগে যিহেতু। সেইটো কোৱা নাই নহয়, অটোখন আহি তেতিয়াৰ পৰা ৰখি আছে। আমি যাব লাগে আকৌ সোনকালে। তাকে মা, মই বেয়া ভাবি কোৱা নাই নহয়। গোটেইবোৰ কাম ময়ে কৰিব লাগে। আকৌ ওলাই মিলি লোৱালৈকে দেৰি হ'বই ন। দিয়া হ'ব দিয়া, এতিয়া তোমালোকে তৰ্ক বেচাত লাগি থাকিব নালাগে, ব'লা। অঁ ব'ল। ছোৱালীজনী ঘৰ কেতিয়া পাওঁগৈ লাগি আছে মোৰ। ইমান মনত পৰিছে তাইলৈ। ব'লা মা। মাংসখিনি আনিলে নহয়? আনিলো দিয়া। ভণ্টি আহিলি দাদা? আহিলা? আহিলো দিয়া। ভালে আছা ভণ্টি? অঁ আছো দিয়া বৌ। ভালে ভালে আহি পালা? মা ভাল নহয়? আছো আৰু দে। আমাৰ কথা তই চিন্তা কৰিব নালাগে, আমি ভালকেই আছো। তই খালি নিজৰ কথা চিন্তা কৰ। আৰু বহুত বহুত শুভকামনা থাকিল। থেংক ইউ মা। যোৱাই লগতে তোমাকো। ধন্যবাদ মা। আহক আকৌ ভিতৰলৈ। আহা ভিতৰলৈ আহা, মই পানী আনোগৈ। ব'লা। দাদা বৌ। কোৱা। আৰু পানী খাবানে? নাখাওঁ দিয়া একো। ভাত চাত সকলোবোৰ খালোঁ, এতিয়া হ'ল আৰু। ৰবাচোন তোমাক কথা এটা সুধো। তুমি এই সৰু ঘৰটোত অসুবিধা নোপোৱা নেকি? তাই মোৰ মনৰ কথাটোকে সুধিছে। তই ইয়াত কষ্ট নাপাওঁনে? ঠাণ্ডা দিনত বাৰু একো যেনে নালাগে আৰু। তহঁতে আগৰ ঘৰটোকে বেছি দিলি। সেইটো দেখোন এইটোতকৈ বহুত গুণে ভাল আছিল। তাত ফেন চেনো আছিল। এতিয়া এইবিলাক বাদ দিয়া। বৌ আহা, মই জলপান কৰি থৈছোঁ, সকলোকে দি আহিছোঁ। নালাগে দিয়া, খাব মন যোৱা নাই। ইমান কৰিছা তুমি আমাৰ বাবে। তুমি মনটো মাৰি আছিলা কিয়? নাই, ক'ত মন মাৰিছোঁ। আহাচোন ভিতৰলৈ। ব'লা, কিবা সহায় কৰিব লাগে যদি। নালাগে নালাগে, বেলেগ একো সহায় কৰিব নালাগে।
মই পাৰিম, মই কাম কৰি ভাল পাওঁ। সঁচাকৈ ছোৱালীজনীক দেখোঁতেই মোৰ মনটো বেয়া লাগি গৈছে। কেনেকৈ যে আছে তাই ইয়াত। আহিলে যেতিয়া কিনো কৰিব আৰু মা, তাইতো নিজে পচন্দ কৰি আহিছে ন। মোৰ ছোৱালীজনীক লৈতো তোৰ কোনো চিন্তাই নাই একো, তইতো ভালে পাৱ। হ'ব দিয়া মা, তুমি ইয়াতো কাজিয়া কৰিবানে? তইতো সদায় খনিয়াৰৰ ফালে ক, মই তোৰ কিবা লাগো জানো? ইমান পেটটো বিষাইছে। মাইনী, মোৰ পেটটো বহুত বিষাইছে, মোক সোনকালে হস্পিটেল লৈ ব'লা। মাইনী তুমি চিন্তা নকৰিবা, মই এতিয়াই তোমাক লৈ যাম। বহুত বিষাইছে নেকি? বহুত বিষাইছে, ব'লা। ব'লা। মাইনী তোমাক বহুত বহুত ধন্যবাদ। চোৱা না, আমাৰ ল'ৰা এটা হৈছে। নাই 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 নাই, আমাৰ দেহাটো একেবাৰে দেখিবলৈ মোৰ দৰে, জানানে? আকৌ বাপেকৰ দৰে নহয়, কাৰ দৰে হ'বনো? মোৰ ল'ৰাটো তোমাৰ দৰে ধুনীয়া আৰু সুন্দৰ মনৰ হ'লেই হ'ল আৰু। ৰ'বা, মই মাহঁতক খবৰটো দিওঁগৈ, মাহঁতে চাগে খুব ভাল পাব। দিয়া গৈ যোৱা। আৰু ইয়াক অকণমান গাখীৰ খুৱাই দিয়া। দিয়া। কি সঁচাকৈ? মোৰ বহুত বহুত ভাল লাগিছে। এতিয়া তাই ভালে আছেনে? হ'ব দিয়া, আমি কালিলৈকে যাম। ৰাখিছোঁ। মাইনীৰ বোলে ল'ৰা এটা হ'ল, কিমান ভাল লাগিছে শুনি। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। মোৰ সেইটো দিনলৈহে অপেক্ষা, যিদিনাখন মাইনীৰ ল'ৰাটো ডাঙৰ হ'ব আৰু মাইনী ইয়ালৈ গুচি আহিব। তাইক কিবা এটা কৰি লৈ আহিব লাগিব, নহ'লে তাই গিৰিয়েকক এৰি নাহেই। ৰশ্মি, মাইনীৰ বোলে ল'ৰা এটা হ'ল। কি ভাল লাগিছে শুনি। তাকে কৈছোঁ, কেতিয়া ল'ৰাটো 2-3 মাহ হয় আৰু ইয়ালৈকে তাইক লৈ আহিব লাগিব কেইদিনমানৰ কাৰণে। হয়নে নহয় কচোন? হয় হয়, কিয় নহয়? কিয় তুমি কথাটো কিবা বেয়া পোৱাৰ দৰে ক'লা যে? নাই মা, কিয় বেয়া পাম মই? হ'ব দিয়ক, মোৰ বেলেগ এটা কাম আছে, মই আহি আছোঁ। তই বেয়া পালে কি হ'ল? সেইজনী মোৰ ছোৱালী, এইখন মোৰহে ঘৰ। মুঠতে আজি মোৰ বহুত ভাল লাগিছে। ইমান যে ধুনীয়া খবৰটো পাইছোঁ নহয়, আজি মোৰ দিনটোৱে ভাল। হেল্ল', শুনাচোন। কোৱা। তুমি সোনকালে হস্পিটেল আহা। মোৰ ভৰিত বৰ কষ্ট পাইছোঁ। ভৰিখন মোৰ প্লাষ্টাৰ কৰিছে। কিন্তু কেনেকৈ? কি হ'ল তোমাৰ? তুমি এতিয়া আছা ক'ত? মই কোৱা নাই জানো মই হস্পিটেল আছোঁ বুলি। চিটি হস্পিটেলত আছোঁ, আহা সোনকালে। মই এতিয়া আহি আছোঁ, কিন্তু এইবিলাক কেনেকৈ হ'ল? মানে মই শ্বপিং আহিছিলোঁ আৰু তেতিয়া এখন কাৰে মোক খুন্দিয়াই দিছিলে আৰু মই ভৰিত বহুত কষ্ট পালোঁ। তুমি খালি সোনকালে আহা। মই এতিয়া গৈছোঁ। ৰশ্মি, আহিলা? চোৱা না, মই ভৰিত বহুত কষ্ট পাইছোঁ। তুমি চিন্তা নকৰিবা, ভাল হৈ যাব। ডক্টৰে সোনকালে ভাল হ'ব বুলি কৈছে বাৰু। সকলো হৈ গ'ল, ব'লা এতিয়া ঘৰলৈ যাওঁ। ঠিক আছে, ব'লা। বোৱাৰী, মা, ৰশ্মিক কাৰ এখনে খুন্দিয়াই দিছে। কি? মা। হে ভগৱান, এয়া কি হৈ গ'ল? যি হ'ল হৈ গ'ল আৰু মা। এতিয়া মোৰ এটাই চিন্তা লাগিছে, ঘৰখনৰ কাম বনবোৰ কোনে কৰিব? আৰে পাগলীজনী, ঘৰৰ কাম বনবোৰৰ কথা বাদ দে, নিজৰ চিন্তা কৰ। মই কৰিম নহয় সকলোবোৰ। ৰশ্মি, ব'লা ভিতৰলৈ ব'লা, অকণমান আৰাম কৰি ল'বা। ব'লা। কি যে হৈছে নহয়, বেয়াই লাগিছে নহয়। আহিলা অফিচৰ পৰা? আহিলোঁ দিয়া। তুমি কিবা খালানে? জাষ্ট মায়ে ভাত কেইটামান দিছিলে, খাই উঠিছোঁ। ঐ শুনা না, মই কথা এটা ভাবিছোঁ। কোৱা। শুনা, মই এনেকৈ বহি থাকিব লাগে? মায়ে সকলোবোৰ কাম কৰিবলগীয়া হৈছে, চোৱাচোন। হয়, কিন্তু কি কৰিবা, উপায়টো নাই। তোমাৰতো ভাল হোৱা হ'লে তুমিয়ে কৰিলা হয় ন। এতিয়া তুমি অসুস্থ যেতিয়া মায়েতো কৰিব লাগিব। সেইটো হয় বাৰু, কিন্তু মোৰ বহুত বেয়া লাগিছে। মই মানে এটা কথা ভাবিছোঁ, ভণ্টিকে ইয়ালৈ মাতোঁ নেকি? ভণ্টি? তাই যে সৰু কেঁচুৱাটো আছে, সেই অকণমানি কেঁচুৱাটোক এৰি পেলাই তোমাৰ ঘৰৰ কাম কৰিব আহি? কিয়নো তেনেকৈ কৈছা? কেইটামান মায়ে কৰিব আৰু কেইটামান ভণ্টিয়ে কৰিব। কিনো ইমান ডাঙৰ কথা? আৰু তুমিও অকণমান সহায় কৰি দিবা। হে ভগৱান, সেই মাহটোত যদি মোৰ এচিটোত খৰচ নহ'লহেঁতেন,
মই এজনী কাম কৰা মানুহে আনিব পাৰিলো হয়। আৰে কৈছো হে ভণ্টিক মাতা বুলি। তুমি এনেই ফাল্টুকে টেনচন লৈ আছা। আৰু এচি মই আনিবলৈ দিয়া নাই, তুমি নিজে আনিছা। হ'ব দিয়া, তুমি যদি মোৰ কথা নুশুনা আৰু। হ'ব দিয়া, কৰি আছো। হেল্ল', মাইনী। দাদা। বয়ৰ এক্সিডেণ্ট হৈছে। কি? কেতিয়া? আজি। আৰু এখন ভৰি প্লাষ্টাৰ আছে। কি? কেনেকৈ হ'বলৈ পালে এইবোৰ? বহুত কথাও, তাই শ্বপিং কৰিবলৈ গৈছিলে, তেতিয়াই বোলে খুন্দা মাৰি দিছে। কেনেকেনো গৈছিলে? কেনেকৈ হ'বলৈ পালে? তই যদি বেয়া নাপাৱ তেতিয়াহ'লে ইয়ালৈ আহিছাচোন। ঠিক আছে, মই কালিলৈ যাম। হ'ব দে। কি কৰি আছ? ভাত খালি নহয়? খালো দে। মই বাবুৰ কাপোৰ কেইটামান ধুবলৈ আহিছো। ঠিক আছে দে, কৰ। থেংক ইউ ছ' মাছ। হ'ব, ইমান থেংক ইউ ক'ব নালাগে। মাজনী, তই আহিলি? মা, আহিলো দিয়া। বৌ ক'ত? বৌয়ে ভাল পাইছেনে অলপ? অকণমান তাই খোজকাঢ়িব পাৰিছে। আইও মোৰ মৰমৰ নাতিটো। চাওঁচোন এবাৰ কোলাত লওঁ। একেবাৰে বাপেকৰ দৰে হৈছে দেই। ভণ্টি আহিলা? আহিলো দিয়া বৌ। তুমি ভাল পাইছানে অকণমান? ইমান ভাল পোৱা নাই, থিয় হ'ব পাৰিছো আৰু। ভাগিনটো বৰ মৰম লগা। বৌ, তুমি চিন্তা নকৰিবা, এতিয়া মই আহিলো নহয়, তুমি খালি আৰাম কৰা। চৰি ভণ্টি, তুমি মোৰ কাৰণে ইমানখিনি কষ্ট কৰিবলগীয়া হৈছে। কেঁচুৱাটোক লৈ ইয়ালৈ আহিব লগা হৈছে। মই কি কৰিম কোৱাচোন? মায়ে পৰা সকলোবোৰতো কৰোৱাব নোৱাৰো, মোৰো বেয়া লাগি আছে। মই ক'লো নহয় বৌ, এতিয়া মই আহিলো, চিন্তা কৰিব নালাগে। হ'ব দিয়া, মই এতিয়া যাওঁ, পাকঘৰতে লাগোগৈ। আৰু ভাগিনক মোৰ হাতত দিয়ক মা, মই ল'ম, মই লৈ থাকিম। নাই, আমাৰ বাবুটো, আমাৰ বাবু মাইনাটো। আজি কিন্তু ৰাতি বহুত ধুনীয়া টোপনি আহিলে। ঘৰত আকৌ ইমান গৰম। মই কাম কৰিবলৈহে উঠি আহিছিলো। পাকঘৰত বাচন বৰ্তনবোৰ সকলোবোৰ চাফা হৈ আছে। গোটেই ঘৰবোৰো ধুনীয়াকৈ চাফা কৰি থৈছে। মই দেখোন একো কৰিবলগীয়াই নাই, চব চাফা হৈ আছে। মা, মা, মায়ে কৰিলে চাগে। কি হ'ল মাইনী? মা, তুমি যদি সকলোবোৰ কৰিবই পাৰা, মোকনো কিয় মাতিছিলা? কি কথা কৈ আছ তই? মই কেতিয়া কাম কৰিলো? মই ভাবিছো তই কৰিছ। মই কৰা নাই মা। মা, তুমিও যদি কৰা নাই, ময়ো কৰা নাই, তেনেহ'লে কোনে কৰিলে? সিহঁতে কোনো ধৰিব পৰা নাছিল, কিন্তু প্ৰতিদিনাখনেই সিহঁতে উঠাৰ আগতে এনেকৈ ঘৰৰ সকলো কাম বনবোৰ কোনোবাই কৰি থৈ দিয়ে। দাদাৰে কৰিছে নেকি? হ'ব পাৰে মা। মা, আজিও সকলোবোৰ কৰি থৈ দিছে। তাকে। ৰাজেশ। মা। তই মানে ঘৰৰ কামবোৰ কৰ ন? নাই, মই নকৰো দেই মা। তই মিছা কৈছ। নাই, মই মিছা কোৱা। ঘনীয়েও কৰিব নোৱাৰে, তাইৰ ভৰিত প্লাষ্টাৰ আছে, তই কৰিব লাগিব আকৌ। দাদা, তই নকৰিলে কোনে কৰিব? তহঁতে কথা ক'লে কিয় বিশ্বাস নকৰ? মই কৰা নাই। হ'ব দিয়া, মোৰ দেৰি হৈছে, যাওঁ মই। মা, আমি এই সত্য কথাটো জানিবই লাগিব। আমি আজি ৰাতি 2টা বাজিতে সাৰ পাম আৰু 2টা বাজিৰ পৰা চাই থাকিম। আজি ওলাই যাব কোনে কৰে। ঠিক কথাই কৈছ তই, সেইটোৱে হ'ব। কাম বনবোৰ সকলো হ'ল আৰু। কোনোবাই দেখাৰ আগতে মই প্লাষ্টাৰটো মাৰি লওঁ, নহ'লে মোক সন্দেহ কৰিব। বৌ, তোমালোকে খোৱা নাই নেকি? কিয় বৌ, তুমি নকলি প্লাষ্টাৰ লগাবলগীয়া কিয় হ'ল? তুমি মানে এক্টিং কৰিছিলা। কি প্ৰয়োজন আছিল বৌ? প্ৰয়োজন আছিল। মই তোমাৰ কেঁচুৱাটোৰ মামী হওঁ। তুমি বাবুক লৈ পেলাই যেতিয়া ইয়ালৈ আহিছিলা, দেখিছিলো তাৰ পিঠিত বহুতবিলাক খামুচুৰ দৰে গুটি গুটি ওলাইছে আৰু কিবা পৰত্নৰ দৰেও ওলাইছে। আৰু মই জানো ভণ্টি, তুমি তাত কিমান সুখত আছা। তাত তুমিও আৰামত নাছিলা আৰু কেঁচুৱাটোও নাছিল। তোমাৰ মা আৰু দাদাই কিমান তোমাক মাতিবলৈ চেষ্টা কৰিছিল, তুমিচোন নাহাই সেইখন ঘৰ এৰি। এইবিলাক ভাবিয়ে মই এইখিনি এক্টিং কৰিবলগীয়া হ'ল। মায়ে সদায় কয় তাই ইয়ালৈ যোৱাৰ পৰা নাহেই। মোমাইক মামীয়েকে নিজৰ ভাগিনীয়েকৰ কাৰণে কি নকৰে? বিচাৰিলে সকলোবোৰ কৰিব পাৰে। আৰু মই তোমাক মাতিবলৈ এইটো এটা সৰু এক্টিং কৰিলোঁ। সঁচা কথা কোৱাচোন ভণ্টি, মই যদি এইখিনি এক্টিং নকৰিলো হয়, তুমি ইয়ালৈ জানো লগতে আহিলা হয়? বাদ দিয়া, সকলোৱে গম পালা যেতিয়া, এতিয়া কোৱা তোমালোকে কি খাবা? মোৰ হাতেৰে মই সকলোকে বনাই খুৱাম। নেমু পানী খাবা নে মেংগ' জুচ নে কি খাবা কোৱা? যি মন যায় কোৱা, মই খুৱাম। বোৱাৰী, ইমান দিনে তোক মই ভুল বুজি আছিলো, কিন্তু তই মোক ক্ষমা কৰি দিবি।
তই আচলতে বেয়া নহয়, তই বৰ ভাল ছোৱালী, তই আচলতে লখিমী বোৱাৰী। বৌ, তোমাৰ নিচিনা বোৱাৰী এজনী পাবলৈ ভাগ্য লাগিব। যিটো কাম মাহঁতে কৰিব নোৱাৰিলে তুমি কৰি দেখুৱালা। মাহঁতে বহুত মাতিছিলে, কিন্তু মই অহা নাছিলো। সঁচাকৈ ৰশ্মি, ময়ো ভাবিছিলোঁ তুমি তোমাৰ নিজৰ স্বাৰ্থৰ কাৰণে ভণ্টিক মাতিছিলা, কিন্তু নহয়, মই ভুল আছিলোঁ। তুমি ভণ্টিক ইয়াত আৰাম কৰাবলৈ মাতিছা, যাতে তাইৰ কোনো কষ্ট নহয়। মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া, মই ধৰি থকা নাই নহয়। মই সেইবিলাক কথা বুলিয়ে ভবা নাই। আৰু আমি যদি আজি গম নোপোৱা হ'লে তুমিতো আমাক নকলাই হয়। আৰু তুমি চিন্তা নকৰিবা ভণ্টি, আমাৰ দাদাৰ কোম্পানীত বোলে পোষ্ট এটা খালী আছে। তোমাৰ হাজবেণ্ডক তাতে সোমাই দিবলৈ কৈছোঁ। তোমাৰ বহুত সুখ হ'ব, তুমি চিন্তা নকৰিবা। বৌ, ভণ্টি।